হেল্ল' ভিউৱাৰ্ছ, আজি মই ৰাতিপুৱা 4:30 বাছেৰে গুৱাহাটীলৈ গৈ আছোঁ। মই গুৱাহাটীৰ পৰা শ্বিলঙত যাম মোৰ বান্ধৱী আৰু মোৰ ভণ্টিৰ সৈতে। আমি কেনেকৈ যাম সকলোখিনি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগতে থাকিব। এয়া মই গৈ আছোঁ গুৱাহাটীলৈ। চাওক ৰাতিপুৱাৰ বতৰটো কিমান ভাল লাগে, ধুনীয়া বতাহ। মই গৈ আছোঁ। অলপ পিছত গুৱাহাটী পাম। গুৱাহাটী পালোঁ ISBT। এয়া মোৰ ভণ্টি। এই ল'ৰাটোক দেখিছেনে? ইয়াৰ এখন গাড়ী আছে ছুইফ্ট। এইখন গাড়ী আমি ঠিক কৰিলোঁ। এয়া মোৰ বান্ধৱী কৃষ্ণা। আমি তাৰ গাড়ী লৈ গৈ আছোঁ শ্বিলঙলৈ। এতিয়া ISBTৰ পৰা ওলালোঁ। আমাৰ ড্ৰাইভাৰটোৰ নাম হাফিজুৰ। আমি তাৰ গাড়ীখন যিকেইদিন আমি শ্বিলঙত থাকিম সেইকেইদিন গাড়ীখন ৰাখি থ'ম। তেনেকেই আমি তাৰ গাড়ীখন আমি ভাড়া লৈ লৈছোঁ। এতিয়া গৈ আছোঁ, খানাপাৰা পামেই। এয়া চাওক গুৱাহাটীৰ ৰাস্তাৰ ভিৰ। বহুত গৰম গুৱাহাটীত। সেয়ে আমি গৈ আছোঁ সোনকালে আমি শ্বিলঙলৈ যাওঁ, কাৰণ গুৱাহাটীৰ গৰম সহ্যই নহয়। এতিয়া আমি শ্বিলঙৰ ৰাস্তাত গৈ আছোঁ। শ্বিলঙৰ কথা ক'লে মনটো বহুত ভাল লাগি যায়, হয়নে? কাৰণ শ্বিলঙৰ ৱেডাৰ বহুত ভাল আৰু ইমান ধুনীয়া তাৰ সৌন্দৰ্য। বহুত ধুনীয়া ধুনীয়া ঠাই আছে শ্বিলঙত, মাজে মাজে গৈ উপভোগ কৰিব পাৰি। আগে পিছে শ্বিলঙত বহুতবাৰ গৈছোঁ, কিন্তু এনেকৈ আমি বান্ধৱীৰ সৈতে কেতিয়াও যোৱা নাছিলোঁ। এইবাৰ আমি প্লেন কৰিছোঁ আমি শ্বিলঙত যাম আৰু কিছুমান ঠাই দেখা নাই সেইবোৰ ঠাইলৈ যাম আমি ফুৰিবলৈ। দুদিনমানৰ কাৰণে আমি গৈ আছোঁ শ্বিলঙত। চব কিমান ধুনীয়া ৰাস্তা, অকোৱা পকোৱা, আৰু দূৰৰ পৰা পাহাৰ চালে বহুত ভাল লাগে। চব কিমান মানুহ গৈ আছে। যিহেতু বন্ধ, ভিৰ হ'বই। আমি পিছে হোটেল বুক কৰা নাই। এয়ে আমি সকলোৱে আলোচনা কৰি আছোঁ হোটেল পাম নে নাই। আমি ড্ৰাইভাৰকো ক'লোঁ যে তোমাৰ যদি চিনাকি আছে ভাল এটা হোটেল ঠিক কৰি দিয়া। ই কৈ আছে বাইদেউ ৰ'ব, মোৰ চিনাকি ফ্ৰেণ্ড আছে হোটেলৰ মেনেজাৰ, আৰু তাৰ বহুত চিনাকি আছে। যিহেতু ই আগে পিছে শ্বিলং আহিয়ে থাকে, সিও খবৰ কৰি আছে শ্বিলঙত ক'ত আমি হোটেল ল'ম। আমি নংপু পালোঁ। এইজনী মামুনি আৰু এয়া মীনা। আমি থিয় হৈ আছোঁ, চিট একদম নাই। চিট নাই, একদম ফুল। চবেই কৈ আছে বেলেগত যাওঁ। মই ক'লোঁ নালাগে, ইয়াতে অলপ ৱেইট কৰোঁ, আমি পাই যাম। চবে হাঁহি আছে, কাৰণ সকলোৰে ভোক লাগিছে। উপায় নাই, অলপ ৱেইট কৰিবই লাগিব। চাৰিওফালে সকলোৱে খাই আছে। এতিয়া আমি অৱশেষত এটা চিট পালোঁ কোনোমতে। এতিয়া আমি নিৰামিষ থালি অৰ্ডাৰ কৰিছোঁ। অৰ্ডাৰ কৰিলে অলপ সময় ৱেইট কৰিবই লাগিব, সেয়ে আমি বহি আছোঁ। ইফালে ভোক, ইফালে ৱেইট, উপায় নাই।
গৰমো লাগিছে বহুত। নংপুত বৰ বেছি ঠাণ্ডা নহয়, গুৱাহাটীৰ নিচিনাই ৱেডাৰ। এতিয়া আমাৰ লাঞ্চ খোৱা প্ৰায় হৈয়ে গ'ল, সকলো আমি লাঞ্চ কৰিলোঁ। এতিয়া আকৌ আমি শ্বিলঙৰ ফালে গৈ আছোঁ। শ্বিলঙৰ অকোৱা-পকোৱা ৰাস্তাবোৰেৰে যেতিয়া শ্বিলঙলৈ যোৱা হয় তেতিয়া মনটো বহুত ভাল লাগি যায়। হয় মামুনি, ভাল লাগিছে নহয়? মীনা, কেনেকুৱা লাগি আছে? ইহঁতে মনে মনে আছে। ঐ, টোপনি গৈছ নেকি তহঁতি? এইকেইটা পিছফালে বহি আছে, মোৰ ভণ্টি, কৃষ্ণা, মই, আগফালে মামুনি। চাওক, অলপ অলপ বৰষুণ দি আছে। আকাশৰ অৱস্থা একদম বেয়া। এতিয়া জোৰে বৰষুণ নিদিলেই হ'ল। সকলোৱে নামিব খুজি আছে বাটত অলপ ফটো উঠাবলৈ, কিন্তু বৰষুণৰ কাৰণে নমাটো অসুবিধা। এয়া চাওক, আগফালে জাম লাগিছেই। ড্ৰাইভাৰ কৈ আছে যে আগত এটা ব্ৰিজ আছে, সেইটো ঠিক কৰি আছে, বহুত জাম হয়। আজি আমিও জামত ফাঁচিম চাগে। আমাৰ শ্বিলং পাওঁতে অলপ পলমেই হ'ব। মোৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগি থাকে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। এয়া চাওক, আমি বৰাপানী পালোঁহি। বৰষুণো দি আছে জোৰে। অলপ পিছত আমি শ্বিলং পামেই। এয়া চাওক, ৰাস্তাত কেনেকুৱা ভিৰ, কিমান টুৰিষ্ট আহি আছে আৰু গৈয়ে আছে। এয়া আমি শ্বিলং পালোঁহি। এতিয়া আমি সোমাই আছোঁ শ্বিলঙলৈ। আমি চিধাই পুলিচ বজাৰলৈকে যাম, তাতে আমি হোটেল বিচাৰিম। যিহেতু আমাৰ হোটেল বুক নাই। এতিয়া যি ৰাছ আজি, এতিয়া হোটেল পাওঁনে নাই এয়াই টেনশ্যন কৰি আছোঁ আমি।
আমি এতিয়া শ্বিলঙৰ মেইন টাউনত সোমালোৱে। এতিয়া আমি চিধাই আমি পুলিচ বজাৰলৈকে যাম, তাতে আমি হোটেল বিচাৰিম। আমাৰ ড্ৰাইভাৰ হাফিজুৰে হোটেলৰ খবৰ কৰি আছে ফোন যোগে। তাৰ বহুত ফ্ৰেণ্ড আছে আৰু সি আহিয়ে থাকে শ্বিলঙত। সেয়ে বিচাৰি আছে যে ক'ত পোৱা যায় হোটেল। আমিও টেনশ্যন কৰি আছোঁ, হোটেল নাপালে আমাৰ বহুত অসুবিধা হ'ব ৰাতি থকাৰ কাৰণে। আমি তাক কৈছোঁ হোমষ্টে হ'লেও হ'ব, হোমষ্টেবোৰ থাকিবলৈ ভাল। সেয়ে আমি তাক কৈ আছোঁ ভাল চাই হোমষ্টে এটা বিচাৰি দিয়া। এতিয়া কি হয় চাওঁ, আগে আমি পুলিচ বজাৰলৈকে যাওঁ। আমি এয়া পুলিচ বজাৰ পালোঁ। এয়া পুলিচ বজাৰৰ মেইন চেণ্টাৰ পইণ্ট হোটেল। ইয়াতে খাব পাৰি, ৰেষ্টুৰেণ্ট হয়। চাওক ইয়াত বহুত হোটেল আছে এই পুলিচ বজাৰত। আমি এতিয়া বিচাৰিম ইয়াতে হোটেল। হাফিজুৰে বহুত ফোন কৰি আছে চাৰিওফালে, কিন্তু পাবলৈ নাই, চব বুক। এতিয়া কি হ'ব গম নাপাওঁ। হোমষ্টে পালে টেনশ্যন নোহোৱা হ'ব আমাৰ। ইফালেও আমি হোটেল বিচাৰি আছোঁ, চব বুক। এখনো হোটেল নাই, চব বুক হৈ আছে। অৱশেষত আমি এখন হোমষ্টে পালোঁ। ইয়াৰ ভিতৰত সোমাই আছোঁ আমি হোমষ্টেৰ ভিতৰত। সোমাই ভালেই লাগি আছে। এইটো হৈছে লিভিং ৰুম। ইয়াতে এটা ডাঙৰ টিভি আছে। চাওক এইটো এটা বেডৰুম হয়, ডাবল বেড। ইয়াতে ডাবল বেড আছে। এটা আলমিৰা আছে। ইফালে আৰু এটা বেডৰুম আছে ডাঙৰ, আৰু কেয়াৰটেকাৰজনে ৰুমটো চাফা কৰি আছে, কাৰণ আমাৰ আগতে আৰু এজনে ইয়াতে বুক কৰিছিলে। এৰাৰ পিছত আমাক এই ৰুমটো দিয়া হৈছে। ভালেই আছে হোমষ্টে। ইয়াতে এটা কিটচেন, ইয়াত এটা ফ্ৰিজ, কিটচেনৰ এটা ফ্ৰিজ আছে। ফ্ৰিজটো একদম খালী, একো নাই। আমি কিবা আনিলে ৰাখিব পাৰিম। এটা মাইক্ৰ'ৱেভ, গেছ বাৰ্ণাৰ, সকলো আছে। আমি ইচ্ছা কৰিলে ইয়াতে ৰান্ধি খাবও পাৰিম। পিছে আমি ৰান্ধি নাখাওঁ, কাৰণ ফুৰিব আহি ৰান্ধি খালে বহুত বেয়া লাগে, সময় নহয়। চাওক ইয়াতে এটা বেচিন আৰু ইয়াৰ টয়লেট, এইটো ভালেই আছে। মোৰ নেক্সট ভিডিঅ'ত মই ক'ত ক'ত যাম শ্বিলঙত সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ ইয়াত